আমাৰ খুব ভাল লাগিছে বৌক লগ পাই। তেওঁৰ মৃত্যুৰ পিছত আমাৰ আকৌ তেওঁকে লগ পোৱাৰ নিচিনা লাগিছে, ককাইদেউকে লগ পোৱাৰ নিচিনা লাগিছে। আৰু তেওঁৰ ক্ষতি আৰু পূৰাবলৈ নাই আৰু তথাপিতো আৰু তেওঁৰ যে এনেকুৱা ইমান এনেকুৱাকৈ মানুহসকল গোটেই ৰাইজে এনেকুৱা এটা সন্মান দিছে, এনেকুৱাকৈ ৰাখিছে, সেইকাৰণে আমি বহুত সন্তুষ্টি হৈছোঁ আৰু কৃতজ্ঞতাও জনাইছোঁ আপোনালোকক। বৌয়ে ক'লে প্ৰতি তিতাবৰ সমষ্টিত লগ পাই আগৰ কথাও মনত পৰি তেওঁ খুব দুখ লাগি আহিছে। তেওঁ কৈছে মই বোলে আগৰ মানুহবিলাকক চবকে লগ পাই খুব ভাল লাগিছে, আগৰ কথাবোৰ মনত পৰিছে, তেওঁৰ অতীতৰ যিবিলাক আছিলে সেইসকলক মনত পৰিছে আৰু মনটো তেওঁ অকণ বিষণ্ণ হৈ আহিছে। তৰুণ গগৈ ছাৰ আজি যদিও আমাৰ মাজত নাই, তথাপিও আজি ধলি গগৈ বাইদেৱে আহি তিতাবৰবাসী ৰাইজক খবৰ ল'লেহি। তিতাবৰ ৰাইজৰ সুখ দুখৰ মাজত সমভাগী হৈছে বাইদেৱে নিজে আহি, আৰু লগতে ৰঙাজানবাসী ৰাইজেও খবৰ লৈছেহি। আজি ৰঙাজানত তৰুণ গগৈ ছাৰৰ পুৰণি ঘৰত আহি তেওঁ সোমাইছেহি, তেওঁলোকৰ পৰিয়ালে কথোপকথন হৈছে। ভাল লাগিছে আমি তিতাবৰীয়া হিচাপে যে আমাৰ প্ৰতি এতিয়াও তৰুণ গগৈ পৰিয়ালৰ মানে যিটো আন্তৰিকতা তিতাবৰবাসীৰ প্ৰতি, সেইটো আন্তৰিকতা আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। ইয়াত মানে ইয়াৰ পৰা ধৰক মোৰ বৌ মানে মাক বৌ বুলি কওঁ, এনেকৈ থকা আহোঁ আহিয়ে থাকোঁ মাজে মাজে, কিন্তু ইয়াত থকা তেনেকৈ নাই, ৰেগুলাৰলি থকা নাছিলোঁ। ৰঙাজান বাগানতে জন্ম দাদা। আহিছে মোৰ নবৌ হৈ আহিছে, লগে আহিছোঁ, জীয়েকো আহিছে। পুৰণা ঘৰুৱা কথাবোৰ পাতোঁ আমি, ঘৰুৱা কথা পাতিলে আৰু ঘৰুৱা কথাই ওলায় আৰু। খুৰীদেউৰ লগতে ঢুকালে, খুৰীদেউৰ ল'ৰা আছে, জীয়েক আছে, এটা আছে, নাতি আছে।